হয় অসম চৰকাৰে যিটো সিদ্ধান্ত লৈছে মুছলিম বিবাহ ভৱন আইনৰ, এই বৰ্তমান যিটো আইন চলি আছে মুছলিম বিবাহ আইন যিটো আছে সেইটো 1935 চনত প্ৰযোজ্য কৰা হৈছে। এইটো একমাত্ৰ অসমৰ কাৰণে নহয়, গোটেই ভাৰতবৰ্ষত, আৰু সেই আইনখন গোটেই ভাৰতবৰ্ষত চলি আছে। কিন্তু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী সাহেবে কি ভাবে এই আইনখন বাতিল কৰিব কৈছে আমি ধৰিব পৰা নাই। যে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি এই আইনখন কেতিয়াও বাতিল হোৱাটো বিচৰা নাই। হয়, যদি এই আইনত কিবা আহুৱা আছে সেই আহুৱা সংশোধন কৰি এটা এমেণ্ডমেণ্ট আনিব পাৰে এই আইনখনত, তেতিয়াহে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে মানি ল'ব পাৰিম। কিন্তু সেই সংশোধনী আনিলেও আমাৰ অসমৰ যিসকল মানে আমাৰ ইছলাম ধৰ্মাৱলম্বী বা আমাৰ মাইনৰিটি অৰ্গেনাইজেশ্যন আছে, সেই অৰ্গেনাইজেশ্যন নেতৃবৃন্দ আৰু আমাৰ ইছলাম যিবিলাক শিক্ষিত বুদ্ধিজীৱী মানে লয়াৰ আছে, এই কিছু সংখ্যক মানুহক মাতি অসম চৰকাৰে সিহঁতৰ পৰা মতামত লৈ সেই মতামত সাপেক্ষে এটা এই আইন যদি কিবা আহুৱা আছে আহুৱাখিনি আঁতৰ কৰি পেলাই যি আইন কৰিব সেইটো আমি অসম সংখ্যালঘুৱে সংগ্ৰাম পৰিষদে মানি ল'ম। যদি অসম চৰকাৰে এই আইনখন বাতিল কৰি যিটো আইন কৰিব খুজি আছে, আমি নাজানো কি ধৰণৰ, যে আমাৰ কাজী অফিচত আমাৰ যিটো বিবাহ পঞ্জীয়ন হয়, আমাৰ সেই বিবাহ পঞ্জীয়ন কৰাত আমি এটা গৰীব শ্ৰেণীৰ মানুহ হ'লেও সেই কাজী অফিচত গৈ আমি তাত মানে আমাৰ ইছলামিক নীতিমতে আমাৰ বিবাহখন তাতে পঢ়োৱা হয় আৰু তাত ৰেজিষ্ট্ৰেশ্যন কৰা হয়। তাত আৰু বাকী কোনো খৰচা পাতি নাই, একমাত্ৰ গভৰ্ণমেণ্ট ৰেজিষ্ট্ৰেশ্যন খৰচা পাতি দিলে হৈ গ'ল। কিন্তু এই আইনখন বাতিল কৰাৰ লগে লগে আমাৰ সেই গৰীব শ্ৰেণীৰ মানুহসকলৰ কাৰণে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ব যেতিয়া নেকি সেই আপোনাৰ এক্সিকিউটিভ সেই মেজিষ্ট্ৰেটৰ দ্বাৰা পঞ্জীয়ন কৰিব লাগিব, তাত উকিল ধৰিব লাগিব, টকা পইচা ইমান টকা পইচা উকিলক দিব লাগিব, মেজিষ্ট্ৰেটৰ তাত দিব লাগিব, নানান ধৰণৰ খৰচা পাতিৰ কথা আহিব। আকৌ সেইটো ৰেজিষ্টাৰ হোৱাৰ পিছত আমি ইছলামিক শৰীয়ত মতে আকৌ সেইটো ছেপাৰেট আকৌ অনুষ্ঠান পাতি আকৌ আমাৰ সামাজিক বিবাহ হিচাপে তাত মৌলানা দি পাতিব লাগিব, নাইবা কোনোবা কাজিৰ নিচিনা আমাক তেনেকুৱা মৌলবী লাগিবই। ঠিক তেনেধৰণৰ কৰিবলৈ, যাৰ কাৰণে এটা বিৰাট এটা আহোৱাৰ সৃষ্টি কৰিব, আমাৰ সংখ্যালঘু জনগোষ্ঠীক এটা হেৰেছমেণ্ট কৰাৰ এটা পন্থা হ'ব যদি এই আইনখন বাতিল কৰা হয়। সেইকাৰণে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে যাতে আমাৰ ইছলাম ধৰ্মাৱলম্বী মানুহৰ যি কোনো ক্ষতি নহয়, মানে হাৰাশাস্তি হ'ব নালাগে, 1935 চনত যিটো আইন গোটেই ভাৰতবৰ্ষত চলি আছে সেই আইন আমি বিচাৰোঁ। যদি কোনো আহুৱা আছে আহুৱা এমেণ্ডমেণ্ট আমাৰ সংখ্যালঘু কিছু নেতৃবৃন্দৰ লগত যদি আলোচনা কৰি, বুদ্ধিজীৱীৰ লগত আলোচনা কৰি কৰে, তাত আমাৰ কোনো আপত্তি নাথাকিব। আৰু ইয়াক আওকাণ কৰি যদি অসম চৰকাৰে কেবিনেটত পাছ কৰি লয়, তেতিয়াহ'লে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে প্ৰয়োজন বোধে আমি গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন ইয়াৰ বিৰোধিতা কৰি আন্দোলন কৰি তুলিবলৈ আমি বাধ্য হ'ম। আমি যিটো চৰকাৰে যিটো ব্যৱস্থা কৰিছে, কাজীসকলৰ যিটো পোষ্ট আছিলে তাত মানে বিবাহ পঞ্জীয়নৰ নামত এটা মাননি পাইছিলে, আৰু সেই হিচাপত সিহঁতৰ পৰিয়াল চলাইছে আজি যুগ যুগ ধৰি বহু বছৰৰ পৰা, আৰু সেই কাজীসকল সেইটোৰ দ্বাৰা মানে পৰিয়াল পোহপালন দিছিলে। কিন্তু অসম চৰকাৰে যিটো বৰ্তমান ব্যৱস্থা লৈছে, কাজীসকলক মানে সেই পোষ্ট বিলুপ্তি কৰি সিহঁতক 5 লাখকৈ টকা দি মানে সান্ত্বনা দিয়াৰ এটা যি প্ৰয়াস কৰিছে, সেইটোত কেতিয়াও সেই পৰিয়াল বচাৰ কোনো ব্যৱস্থা নহয়, সেইটো পৰিয়ালটো ধ্বংস কৰাৰ মানে ব্যৱস্থা কৰা হৈছে। সেইকাৰণে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি দাবী জনাওঁ, কাজীসকলৰ প্ৰয়োজন আছে আৰু সিহঁতৰ সেই পোষ্ট ঠিক ৰাখিব লাগে। আৰু বিবাহ আইন যিটো আছে, আইন যদি কিবা আহুৱা থাকে সেই আহুৱাখিনি আঁতৰ কৰাৰ কাৰণতে এমেণ্ডমেণ্ট কৰিব পাৰে, সেইটো তথাপিও সংখ্যালঘু জনগোষ্ঠীৰ যিবিলাক নেতৃবৃন্দ আছে, বুদ্ধিজীৱী আছে, সিহঁতৰ লগত চৰকাৰে আলোচনা কৰি কৰিব লাগে।